মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 1 আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, বৰফ গলি যোৱা। গতিকে তোমালোকে অপশ্যন চি থকা গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, মেগনেছিয়ামৰ ফিটা জ্বলোৱা। গতিকে তোমালোকে অপশ্যন চি থকা গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। 3 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, কাগজ জ্বলোৱা। গতিকে তোমালোকে অপশ্যন ডি থকা গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। 4 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটোৱে লুৰ বস্তুত মামৰে ধৰা প্ৰতিৰোধ বা লেহেম কৰিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, পৃষ্ঠখনত ৰং বা তেল সনা। গতিকে তোমালোকে অপশ্যন বি থকা গোলটো পূৰ কৰি দিবা। 2 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো উক্তি ৰাসায়নিক পৰিৱৰ্তনৰ এক বৈশিষ্ট্য। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, অপশ্যন 1 আৰু অপশ্যন 3। 1 নম্বৰত দিয়া নতুন পদাৰ্থৰ সৃষ্টি হয় আৰু 3 নম্বৰত দিয়া সাধাৰণতে ই অপ্ৰত্যাৱৰ্তী। এই দুয়োটা বিকল্প শুদ্ধ। 3 নম্বৰত দিয়া আছে তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব পাৰি আৰু কোনটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। এ নম্বৰত দিয়া আছে বৰফৰ টুকুৰা গলি যোৱা। তোমালোকে উত্তৰত লিখিবা প্ৰত্যাৱৰ্তন কৰিব পাৰি। বি নম্বৰত দিয়া আছে কাগজ জ্বলোৱা। তোমালোকে উত্তৰত লিখিবা প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। চি নম্বৰত দিয়া আছে বেলুন ফুলোৱা। তোমালোকে উত্তৰত লিখিবা প্ৰত্যাৱৰ্তন কৰিব পাৰি। ডি নম্বৰত দিয়া আছে খাদ্য হজম হোৱা। তোমালোকে উত্তৰত লিখিবা প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। ই নম্বৰত দিয়া আছে ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন হোৱা। তোমালোকে উত্তৰত লিখিবা প্ৰত্যাৱৰ্তন কৰিব পাৰি। এফ নম্বৰত দিয়া আছে লোহাত মামৰে ধৰা। তোমালোকে উত্তৰত লিখিবা প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। জি নম্বৰত দিয়া আছে ৰবৰ বেণ্ড টনা। তোমালোকে উত্তৰত লিখিবা প্ৰত্যাৱৰ্তন কৰিব পাৰি। এইচ নম্বৰত দিয়া আছে কেক বেকিং কৰা। তোমালোকে উত্তৰত লিখিবা প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। আই নম্বৰত দিয়া আছে পেঞ্চিল জোঙা কৰা। তোমালোকে উত্তৰত লিখিবা প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। জে নম্বৰত দিয়া আছে পানী ঠাণ্ডা কৰি বৰফলৈ পৰিৱৰ্তন কৰা। তোমালোকে উত্তৰত লিখিবা প্ৰত্যাৱৰ্তন কৰিব পাৰি। ফ'ৰ নম্বৰত দিয়া আছে তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ। যদি অশুদ্ধ হয় সেইটো শুদ্ধকৈ লিখা। এ নম্বৰত দিয়া আছে পানী বৰফ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। উক্তিটো শুদ্ধ কৰি লিখিলে হ'ব পানী বৰফ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন। বি নম্বৰত দিয়া আছে কাঠ জ্বলালে ছাই, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আদি নতুন পদাৰ্থ উৎপন্ন হয়। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। এই উক্তিটো শুদ্ধ। চি নম্বৰত দিয়া আছে কাগজ ফাটি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। ডি নম্বৰত দিয়া আছে পানী ভাপ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। শুদ্ধ কৰি লিখিলে হ'ব
পানী ভাপ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন। 5 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। এ নম্বৰত দিয়া আছে লোহাত মামৰে ধৰাটো এটা ডেছ পৰিৱৰ্তন আৰু ই ডেছ হ'ব নোৱাৰে। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা ৰাসায়নিক, দ্বিতীয়টো খালী ঠাইত লিখিবা প্ৰত্যাৱৰ্তী। বি নম্বৰত দিয়া আছে পানীত নিমখ দ্ৰৱীভূত কৰাটো এটা ডেছ পৰিৱৰ্তন, কাৰণ কোনো ডেছ পদাৰ্থ গঠন নহয়। প্ৰথমটো খালী ঠাইত লিখিব ভৌতিক, দ্বিতীয়টো খালী ঠাইত লিখিবা নতুন, দ্বিতীয়টো খালী ঠাইত তোমালোকে লিখিবা নতুন নতুন। এইটো প্ৰত্যাৱৰ্তী নহ'ব, এইটো ভুল হৈ আছে। এফালে খালী ঠাইত তোমালোকে লিখিবা নতুন। চি নম্বৰত দিয়া আছে ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা ডেছ পৰিৱৰ্তন, তোমালোকে খালী ঠাইত লিখিবা ৰাসায়নিক। ডি নম্বৰত দিয়া আছে মাখন গলি যোৱাটো এটা ডেছ পৰিৱৰ্তন, কিন্তু মাখন জ্বলোৱাটো এটা ডেছ পৰিৱৰ্তন। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা ভৌতিক, দ্বিতীয়টো খালী ঠাইত লিখিবা ৰাসায়নিক। ছিক্স নম্বৰ কুৱেশ্যনটো হৈছে কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নেকি? কাৰণ দৰ্শোৱা। তোমালোকে উত্তৰত লিখিবা নহয়, দুয়োটা একে ধৰণৰ পৰিৱৰ্তন নহয়। কাগজ ফালি পেলোৱাটো এটা ভৌতিক পৰিৱৰ্তন, কাৰণ ইয়াত কাগজৰ কেৱল আকাৰৰ সলনি হয়, কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়। আনহাতে কাগজ জ্বলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন, কাৰণ কাগজ জ্বলালে ছাই আৰু ধোঁৱাৰ দৰে সম্পূৰ্ণ নতুন পদাৰ্থৰ সৃষ্টি হয়। ছেভেন নম্বৰ কুৱেশ্যনটো হৈছে মামৰে ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব পাৰিনে? মামৰে ধৰাটো এটা প্ৰত্যাৱৰ্তী পৰিৱৰ্তন নে অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন? ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা নোৱাৰি। মামৰে ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব নোৱাৰি। মামৰে ধৰাটো এটা অপ্ৰত্যাৱৰ্তী ৰাসায়নিক পৰিৱৰ্তন। লোহে বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ সৈতে বিক্ৰিয়া কৰি আইৰণ অক্সাইড গঠন কৰে, যাক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি। এইট নম্বৰ কুৱেশ্যনটো হৈছে মমবাতি জ্বলোৱাৰ সময়ত মম গলি যোৱা আৰু মম জ্বলি যোৱা এই দুয়োটা কাৰ্য একেলগে হয়। ইয়াৰে কোনটো ভৌতিক পৰিৱৰ্তন আৰু কোনটো ৰাসায়নিক পৰিৱৰ্তন? কিয়? তোমালোকে উত্তৰত লিখিবা ভৌতিক পৰিৱৰ্তন, মম গলি যোৱা। কাৰণ ইয়াত মমৰ কেৱল অৱস্থাৰ পৰিৱৰ্তন ঘটে আৰু ঠাণ্ডা হ'লে ইয়াক পুনৰ কঠিন মম হিচাপে পোৱা যায়, কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়। ৰাসায়নিক পৰিৱৰ্তন, মম জ্বলি যোৱা। কাৰণ মমৰ শলিতাডাল জ্বলিলে পোহৰ আৰু তাপ উৎপন্ন হোৱাৰ লগতে কাৰ্বন ডাই অক্সাইড আৰু জলীয় ভাপৰ দৰে নতুন পদাৰ্থৰ সৃষ্টি হয়। ইয়াক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি। নাইন নম্বৰত দিয়া আছে তলৰ গল্পটো পঢ়া আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত তোমালোকক এটা গল্প দিয়া হৈছে। এজন কৃষকে সতেজ কুঁহিয়াৰৰ ৰস সংগ্ৰহ কৰে। ব্ৰেকেটৰ ভিতৰত দিয়া আছে ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন। তেখেতে ৰসখিনি উতলাই গুড়, ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন তৈয়াৰ কৰে। পাছলৈ গুড় খুন্দি গুড়ি কৰে, ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন। কৃষকজনে কিছু গুড় ব্যৱহাৰ কৰি মিঠাই তৈয়াৰ কৰে, য'ত গুড় গৰম কৰি বাদামৰ সৈতে মিহলাই চিকি তৈয়াৰ কৰে, ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন। কাহিনীটোৰ এটা উপযুক্ত নাম দিয়া আৰু বন্ধনীত থকা সঠিক বিকল্পবোৰ চিহ্নিত কৰা। এজন কৃষকে সতেজ কুঁহিয়াৰৰ ৰস সংগ্ৰহ কৰে। ব্ৰেকেটৰ ভিতৰত তোমালোকক দিয়া আছে ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন। এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভৌতিক পৰিৱৰ্তন।
তাৰপাছত দিয়া আছে তেখেতে ৰসখিনি উতলাই গুড়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাসায়নিক পৰিৱৰ্তন। পাছলৈ গুড় খুন্দি গুড়ি কৰে। ইয়াৰ শুদ্ধ উত্তৰ ভৌতিক পৰিৱৰ্তন। গতিকে তোমালোকে ভৌতিক পৰিৱৰ্তনত চিন দিবা। কৃষকজনে কিছু গুড় ব্যৱহাৰ কৰি মিঠাই তৈয়াৰ কৰে, য'ত গুড় গৰম কৰি বাদামৰ সৈতে মিহলাই চিকি তৈয়াৰ কৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাসায়নিক পৰিৱৰ্তন। মই তোমালোকক এই কাহিনীটোৰ এটা উপযুক্ত নাম দি দিছোঁ। তোমালোকে এই কাহিনীৰ নাম দিব পাৰা কুঁহিয়াৰৰ পৰা গুড়লৈ যাত্ৰা। টেন নম্বৰত দিয়া আছে ইয়াত কিছু পৰিৱৰ্তন দিয়া হৈছে। ভৌতিক পৰিৱৰ্তনবোৰ এৰে চিহ্নিত কৰা, ৰাসায়নিক পৰিৱৰ্তনবোৰ বিৰে চিহ্নিত কৰা, আৰু ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন দুয়োবিধ পৰিৱৰ্তনক চিৰে চিহ্নিত কৰা। ইয়াত তোমালোকক কিছুমান পৰিৱৰ্তন দিয়া হৈছে। এইবোৰ মই ইতিমধ্যে এ, বি আৰু চিৰে চিহ্নিত কৰি দিছোঁ। প্ৰথমতে দিয়া আছে গাখীৰ ঠাণ্ডা কৰি আইচক্ৰীমলৈ পৰিণত কৰা। এইটো ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন দুয়োটাই হয়। গতিকে এইটো মই তোমালোকক চিৰে চিহ্নিত কৰি দিছোঁ। এইখিনি তোমালোকে চিহ্নিত কৰি ল'বা। তাৰপাছত দিয়া আছে উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া। এইটো ৰাসায়নিক পৰিৱৰ্তন, গতিকে বিৰে চিহ্নিত কৰি দিছোঁ। সোণ গলোৱা, এইটো ভৌতিক পৰিৱৰ্তন, গতিকে এৰে চিহ্নিত কৰি দিছোঁ। কাগজ জ্বলোৱা, এইটো যিহেতু ৰাসায়নিক পৰিৱৰ্তন, বিৰে চিহ্নিত কৰি দিছোঁ। কাঁচৰ বটল ভাঙি যোৱা, এইটো ভৌতিক পৰিৱৰ্তন, গতিকে এৰে চিহ্নিত কৰি দিছোঁ। জলীয় বাষ্পক ঘনীভূত কৰা, এইটো ভৌতিক পৰিৱৰ্তন, গতিকে এৰে চিহ্নিত কৰি দিছোঁ। ভাত ৰন্ধা, এইটো যিহেতু ৰাসায়নিক পৰিৱৰ্তন, গতিকে বিৰে চিহ্নিত কৰি দিছোঁ। জুই শলাৰ কাঠি জ্বলোৱা, এইটো ৰাসায়নিক পৰিৱৰ্তন, তোমালোকে বিৰে চিহ্নিত কৰিবা। 11 নম্বৰত দিয়া আছে ৰবিয়ে পৰীক্ষা কৰিব বিচাৰিছিল যে কোনবোৰ পদাৰ্থ মিহলি কৰিলে কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয়। তেওঁ তলত দিয়া ধৰণে কৰিবলৈ চেষ্টা কৰিছিল। এ নম্বৰত দিয়া আছে বেকিং ছ'ডা প্লাছ নেমুটেঙাৰ ৰস। বি নম্বৰত দিয়া আছে চেনি প্লাছ পানী। চি নম্বৰত দিয়া আছে ভিনেগাৰ প্লাছ কাপোৰ ধোৱা ছ'ডা। ডি নম্বৰত দিয়া আছে নিমখ প্লাছ পানী। প্ৰতিটো ক্ষেত্ৰতে নিৰ্গত হোৱা গেছ তেওঁ চূণৰ পানীৰ মাজেৰে প্ৰবাহিত কৰিছিল। কোনবোৰৰ ক্ষেত্ৰত চূণৰ পানী গাখীৰৰ দৰে বগা হ'ব? এটা সাধাৰণ ৰাসায়নিক বিক্ৰিয়াৰে কাৰণটো লিখা। তোমালোকে উত্তৰত লিখিবা যেতিয়া কোনো বিক্ৰিয়াত কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয় তেতিয়াহে চূণৰ পানী গাখীৰৰ দৰে বগা হয়। এ নম্বৰ বেকিং ছ'ডা প্লাছ নেমুটেঙাৰ ৰস। ইয়াত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়, গতিকে চূণৰ পানী বগা হ'ব। চি নম্বৰ ভিনেগাৰ প্লাছ কাপোৰ ধোৱা ছ'ডা। ইয়াতো কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়, গতিকে চূণৰ পানী বগা হ'ব। বি নম্বৰ চেনি প্লাছ পানী আৰু ডি নম্বৰ নিমখ প্লাছ পানী। এই দুটা কেৱল মিশ্ৰণহে, ইয়াত কোনো গেছ নিৰ্গত নহয়, গতিকে চূণৰ পানী বগা নহয়। ৰাসায়নিক সমীকৰণ। ৰাসায়নিক সমীকৰণ মানে হৈছে ৰাসায়নিক বিক্ৰিয়া। তোমালোকে লিখিবা CaOH2 চূণৰ পানী প্লাছ CO2 কাৰ্বন ডাই অক্সাইড। চূণৰ পানীৰ লগত কাৰ্বন ডাই অক্সাইড গেছ ৰাসায়নিক বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট নামৰ এবিধ বগা পদাৰ্থ উৎপন্ন কৰে। লগতে H2O, এই বিক্ৰিয়াত পানীও অলপ উৎপন্ন হয়। তোমালোকে এইখিনি চাই লিখি ল'বা।